At 3:02 p.m., India's sweetheart and Assam's daughter, Lovelina Borgohain, will take on Lee Kwan in the women's boxing 75 kg quarter-finals. Lovelina Borgohain is on the verge of scripting history as she is just one win away from joining an elite list including PV Sindhu and Manu Bhakar. Lovelina is assured of a medal if she wins the bout against Kwan. Meanwhile, family members and well-wishers of Lovelina Borgohain in Assam Sarupathar are praying for her success in today's quarter-final match. The family members and well-wishers of Lovelina have conducted special pujas to invoke divine help for her success. আমি যথেষ্ট আশাবাদী যথেষ্ট উৎসুকতাৰে আমি বাট চাই আছো আমাৰ লগতে সমগ্ৰ ৰাইজে বাট চাই আছে যে লভলীনা বুঢ়াগোহাঁই এবাৰ পেৰিছ অলিম্পিকত বৰগোহাঁই যিখন পেৰিছ অলিম্পিকত আজি তেখেতৰ কোৱাৰ্টাৰ ফাইনেল মেচ আছে আজি এই খেলখনত যাতে প্ৰতিপক্ষৰ ধাৰাসাৰী অনায়াসে যাতে গ'ল ল'বৰ কাৰণে আগবাঢ়ি যায় তাৰে কামনাৰে আমি দেওপানী মা দুৰ্গাৰ মন্দিৰৰ মাৰ চৰণত আমি এভাগী শৰাই আগবঢ়াইছোঁ চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতিৰ তৰফৰ পৰা এই মায়ে যাতে আশীষ দিয়ক শক্তি দিয়ক যাতে আজি খেলখনত যাতে এটা খুব সুন্দৰ প্ৰদৰ্শন কৰিব পাৰে তেওঁ তাৰে কামনা কৰি আজি আমি ইয়াত উপস্থিত হৈছোঁ আমি সকলোৱে একত্ৰিত হৈ আজি শৰাইখনি আমি দিবলৈ ইয়ালৈ আহিছোঁ গতিকে আমি আশা ৰাখিছোঁ তেখেতে যাতে ধাৰাবাহিকভাৱে আমাৰ মেডেল আনি আমাৰ অঞ্চলটোৰ লগতে অসমলৈ বিশেষভাৱে গৌৰৱান্বিত কৰিব বুলি আমি আশা ৰাখিছোঁ গো ফৰ গ'ল আমি আশাবাদী তেওঁ নিশ্চয় সফল হ'বই তেওঁ ভাৰতবৰ্ষক জিলিকাই তুলিব দেশৰ লগতে আমিও গৌৰৱ কৰিম দেশেও গৌৰৱ কৰিব আৰু সফল হ'বই প্ৰথমতে মই লাভলিনাক শুভেচ্ছা জনাইছোঁ আজি লাভলিনা কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব চীনৰ বক্সাৰ লি কিয়ানৰ বিৰুদ্ধে আৰু আজি যি খেল হ'ব এই খেলখন যদি আপুনি আগৰ খেল কিছুমান আমি ধৰক সমীক্ষা কৰোঁ আগৰ যিটো আমাৰ IBA ৱৰ্ল্ড ওমেন বক্সিং চেম্পিয়নশ্বিপ হৈছিলে আমাৰ দিল্লীত অনুষ্ঠিত হৈছিলে তাত লাভলিনা লি কিয়ানক হৰুৱাই পিনি সোণৰ পদক অৰ্জন কৰিছিলে 4-1 ব্যৱধানত আৰু সেই খেলখনত আপোনালোকে চাইছিলে যে লাষ্ট যিটো ৰাউণ্ড 30 ছেকেণ্ড থাকোঁতে লাভলিনাই কেইটামান কম্বিনেশ্যন পাঞ্চ ইউজ কৰিছিলে য'ত লিকিয়ানে বেকত গৈ লিকিয়ান পৰি গৈছিলে আৰু পৰাৰ কাৰণে লাভলিনা সেই বাউটটোত লিড লৈ আছিলে তো আজি যিটো খেল হ'ব আজি ধৰক কোৱাৰ্টাৰ ফাইনেল যিটো খেল হ'ব মই ভাবোঁ প্ৰতিটো ৰাউণ্ডে লাভলিনাই একদম বহুত ভালকৈ খেলিব লাগিব আৰু নিজৰ যিটো টেকনিক আৰু স্কিলখিনি এপ্লাই কৰিব লাগিব আৰু লিকিয়ানক ছেট হ'ব দিব নালাগিব চাওক যিজনী ছোৱালীয়ে বোকামাটি গছকি এখন সৰু অঞ্চলৰ পৰা গৈ দ্বিতীয়বাৰৰ বাবে বিশ্বৰ বৃহত্তৰ ক্ৰীড়া অনুষ্ঠান অলিম্পিকত দ্বিতীয়বাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে আচলতে আমাৰ বাবে ইয়াতকৈ গৌৰৱৰ কথা একো হ'ব নোৱাৰে পদক জয়ী কৰা বা পদক জয়ী হোৱা বা নহয় এই কথাটো কোনো ডাঙৰ কথা নহয় আচলতে এটা সৰু অঞ্চলৰ পৰা গৈ তেওঁ অসমীয়া হিচাপে নিজকে আগবঢ়াব পাৰিছে নিজকে বিশ্ববাসীৰ আগত বিশ্বমুখী যাত্ৰাত তেওঁ চিনাকি কৰিব পাৰিছে এইটো আটাইতকৈ ডাঙৰ কথা